হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকে বগৰীৰ আচাৰ বনাইছেনে? তো মই আজি বগৰীৰ আচাৰ বনাবলৈ লৈছোঁ। তো এয়া মই ৰঙা ৰঙা বগৰীখিনি বাছি আছোঁ। তো মই আজি বগৰীৰ আচাৰ কেনেকৈ বনাব পাৰি ঘৰতে, তো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তো এয়া মোৰ বগৰী, তো এইখিনি বগৰী মই ভালকৈ ধুই মেলি লৈছোঁ আৰু ইয়াৰে পৰা মই বাছি বাছি লৈ লৈছোঁ। এনেদৰে পোক থকাকেইটা নলওঁ, মই ভাল বগৰীকেইটা বাছি ল'ম আৰু ইয়াৰ যিটো ডাঁটি আছে সেইটো মই ওলাই ল'ম। ঢাকনি থকা ডিবা লৈ কেনে ইয়াতে বগৰী কেইটামান দিলোঁ, দি কেনে ইয়াতে ভালকৈ অকণমান নিমখ ছটিয়াই কেনে এইখিনি গোটেই ৰাতিৰ কাৰণে ঢাকনি মাৰি থৈ দিম। মন কৰিব যে বগৰীখিনিত অকণো পানী নাথাকে। মই এইখিনি ধুই মেলি ভালকৈ ৰ'দত শুকাই লৈছোঁ। বগৰীখিনিত পানী থাকিলে আচাৰখন সোনকালে নষ্ট হৈ যাব, সেইবাবে বগৰীত যেন পানী নাথাকে। নিমখ দিয়াৰ পিছত মই গোটেই ৰাতি ঢাকনি মাৰি ডিবাখনত ৰাখি দিছিলোঁ। তাৰে পিছত মই 2 দিন ধৰি ৰ'দত শুকুৱাই লৈছোঁ বগৰীখিনি। তাৰে পিছত গৰম কেৰাহীত গোটা জিৰা কেইটামান, পাঁচফোৰণ, সৰিয়হ গুটি আৰু লগতে শুকান জলকীয়া কেইটামান দি কেনে এইখিনি ভালকৈ ভাজি ল'ম। আৰু এইখিনি ভালকৈ ভাজি লোৱা হোৱাৰ পিছত মই এইখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। কেৰাহীখন ভালকৈ গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে সৰিয়হৰ তেল ঢালি দিছোঁ মই। তো এইখিনি তেল মই ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি ভালকৈ গৰম হৈ গৈছে। এতিয়া মই বাটি এখনত অকণমান এক্সট্ৰাকৈ তেল ওলাই থৈ দিম। ৰৈ যোৱা তেলখিনিত অকণমান পাঁচফোৰণ দি দিছোঁ আৰু লগতে বগৰীখিনি দি দিছোঁ আৰু অকণমান সময় লৰাই মেলি ল'ম। মই জুইটো একেবাৰে কমাই দিছোঁ। আৰু এতিয়া মই ইয়াতে 2 চামুচ ৰঙা জলকীয়াৰ গুড়ি দিছোঁ আৰু 1 চামুচ হলদিৰ গুড়ি দি দিছোঁ। লগতে নিমখ সোৱাদ অনুসৰি দিছোঁ। নিমখ মই কমকৈ দিছোঁ কাৰণ শুকোৱাৰ আগতে অকণমান নিমখ দিয়া হৈছিল, সেইবাবে কমকৈ দিছোঁ। আপোনালোকে আপোনাৰ জোখমতে নিমখখিনি দি ল'ব আৰু এইখিনি ভালকৈ লৰাই মেলি গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি দি দিম আৰু এইখিনি মই ভালকৈ লৰাই মেলি মছলাখিনি দিয়াৰ পিছত বেছি সময় জুইত ৰাখিব নালাগে। অকণমান সময় লৰাই মেলি এইখিনি মই নমাই থৈ দিছোঁ আৰু এইখিনি ভালকৈ ঠাণ্ডা হ'বলৈ দিম। তো ইফালে মোৰ আচাৰখিনি ঠাণ্ডা হৈ গৈছে। ইফালে মই এটা শুকান জাৰ লৈ লৈছোঁ। মই ইফালে কাঁচৰ জাৰ এটা লৈ লৈছোঁ আৰু জাৰত অকণো পানী নাই। মই ভালকৈ ধুই মেলি চাফা কৰি ৰ'দত শুকাই লৈছোঁ আৰু ইয়াতে এতিয়া মই আচাৰখিনি ঢালি দিম আৰু যিখিনি তেল মই থৈ দিছিলোঁ সেয়াও মই ওপৰেদি ঢালি দিম। আৰু এয়া মোৰ বগৰীৰ আচাৰখিনি ৰেডি হৈ গৈছে। আৰু এই বগৰীৰ আচাৰখিনি যিমান ৰ'দত শুকাব সিমানে ভাল হ'ব, সেইবাবে এইখিনি বগৰী অকণমান ৰ'দত শুকাব লাগিব। তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব। লগ পাম আকৌ এইটো নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।